নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ সমমিতিৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ লৈছোঁ। ইয়াৰ আগতে মই সমমিতিৰ পাঠটিৰ প্ৰথম অংশটি অধ্যয়ন কৰি থোৱা আছে। যদিহে তোমালোকে চোৱা নাই চাই ল'ব পাৰিবা। পেজ নম্বৰ 112লৈকে কৰি থোৱা আছে। আজি মই পেজ নম্বৰ 113ৰ পৰা তোমালোকৰ সৈতে আলোচনা কৰিম। ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত দিছে চোৱা, তলৰ চিত্ৰটোলৈ মন কৰা। ঘড়ীৰ কাঁটাৰ দিশত ই 4 ভাগৰ 1 ভাগকৈ ঘূৰিছে। এতিয়া চোৱা এনেকৈ ঘূৰিছে হয়নে? ইয়াত দিছে, নেক্সট ইয়াত ফুট দিছে, তাৰপৰা নেক্সট ইয়াত দিছে হয়নে? এইটো হৈছে ঘড়ীৰ কাঁটাৰ দিশত কি কৰিছে 4 ভাগৰ 1 অংশকৈ ঘূৰিছে। এতিয়া দিছে তলৰ চিত্ৰটো দুভাগৰ 1 ভাগকৈ ঘূৰিছে। এইটো কিমান পাককৈ ঘূৰিছে? দুভাগৰ 1 ভাগকৈ। এতিয়া তোমালোকক দিছে তলৰ চিত্ৰটোত কিমান পাককৈ ঘূৰিছে ক'ব পাৰিবানে? কিমান পাককৈ ঘূৰিছে? প্ৰথমে ইয়াৰ পৰা ইয়ালৈ এপাক হ'ল, ইয়াৰ পৰা ইয়ালৈ এপাক হ'ল, দুপাক হ'ল হয়নে? ইয়াৰ পৰা ইয়ালৈ এপাক হ'ল, কেইপাক হ'ল? 3 পাক। গতিকে কি হৈছে ইয়াত 3 ভাগৰ 1 পাককৈ ঘূৰিছে। কিমান? 3 ভাগৰ 1 পাককৈ ঘূৰিছে। নেক্সটটো চাওঁ ব'লাচোন। এতিয়া নেক্সটটো দিছে তলৰ ছবিটোৱে ঘড়ীৰ কাঁটাৰ দিশত 6 ভাগৰ 1 পাক ঘূৰা নাইনে? এইটো 6 ভাগৰ 1 পাককৈ ঘূৰিছে। ঘড়ীৰ কাঁটাডাল কেনেকৈ ঘূৰে? ঠিক 1 2 3 4 5 6 গতিকে 6 ভাগৰ 1 পাককৈ ঘূৰিছে। নেক্সটটো দিছে এতিয়া কোৱাচোন তলৰ চিত্ৰটোত কেইপাককৈ ঘূৰিছে? এতিয়া আমি হিচাপ কৰিম। প্ৰথমে ইয়াৰ পৰা ইয়ালৈ এপাক, দুপাক, 3 পাক, 4 পাক, 5 পাক, 6 পাক, 7 পাক। গতিকে কেইপাক ঘূৰিছে? এপাক, ইয়াৰ পৰা ইয়ালৈ এপাক, দুপাক, 3 পাক, 4 পাক, 5 পাক, 6 পাক, 7 পাক, 8 পাক। গতিকে ইয়াত কি কৰিছে? 8 ভাগৰ 1 পাককৈ ঘূৰিছে। কেইপাককৈ ঘূৰিছে? 8 ভাগৰ 1 পাককৈ ঘূৰিছে। নেক্সটটো দিছে কাৰ্যটো দিছে ছবিৰ ঘূৰ্ণন চাই খালী ঠাইত সঠিক চিত্ৰ অংকন কৰোঁ। প্ৰথমে এইটো চোৱা, কাৰ্চিনডাল এইফালে আহিলে, নেক্সটটো এই কাৰ্চিনডাল এইফালে ঘূৰিছে, এইফালে হৈছে, নেক্সট কাৰ্চিনডাল ওপৰলৈ গুচি গৈছে, নেক্সট কাৰ্চিনডাল আকৌ ইয়ালৈ আহিছে। ঠিক তেনেকুৱা ধৰণে তোমালোকক এইটো কৰিব দিছে। ওপৰলৈ হাঁহি আছে, তাৰপিছত নেক্সট এইফালে ঘূৰিছে, নেক্সট আকৌ তললৈ, তাৰপিছত নেক্সটটো ক'লৈ যাব? এই চাইডে যাব হয়নে? গতিকে মই এই চাইডে আঁকি দিছোঁ। নেক্সটটো চোৱা, F2 এইফালে আছে, F2ৰ পৰা গুৰিটো একে ঠাইতে আছে, খালি জাষ্ট অকণমান হাওলাই দিছে। আকৌ নেক্সট F2 আহিছে, এনেকৈ আহিছে, F2 এনেকৈ আহিছে। তাৰপিছত কি কৰিব লাগিব? F2 এইটো ভুলকৈ আঁকি থৈছে। F2 তেতিয়া কি হ'ব? ইয়াৰ পৰা অলপমান বেকাকৈ যাব, এনেদৰে আঁকিব লাগিব। এইটো ভুলকৈ আঁকি থৈছে, গতিকে এইটো শুদ্ধকৈ আঁকিব লাগিব। নেক্সটটো দিছে D নম্বৰটো। ইয়াত এটা দিলে, ওপৰত এটা দিছে, আকৌ দিছে ওপৰটো কালাৰ কৰি দিছে, তলৰটো কালাৰ নাই কৰা, আকৌ কৰিছে তলৰটো কালাৰ, ওপৰটো কালাৰ নাই কৰা। ঠিক তেনেদৰে উল্টা পুল্টাকৈ কৰিছে। গতিকে আকৌ আমাৰ ইয়াত কি হ'ব? এটা গোল হ'ব, কৈছে তলৰটো কালাৰ হ'ব, এনেকৈ এটা কৰিবা, কি হ'ব? এনেকৈ ভাগ কৰিবা, তলৰটো কালাৰ কৰিবা আৰু ওপৰটো কালাৰ নকৰিবা। এনেদৰে আঁকিছে। ঠিক আছে, এইদৰে আঁকিবা তোমালোকে। নেক্সটটো দিছে ঠিক তেনেকুৱা ধৰণে একেই হয়। এটা এনেকৈ আছে, নেক্সট বাৰ এইটো তললৈ আহিছে, আকৌ নেক্সট বাৰ এইফালে গৈছে, আৰু নেক্সট বাৰ কি হ'ব? ওপৰলৈ যাব। গতিকে এইটো ওপৰলৈ দিবা, এনেদৰে আঁকিবা। নেক্সট হৈছে চিটো এইটোৱে চি মুখামুখি হ'লে কি হ'ব? এইটো চি, এইটোৱে চি মুখামুখি হ'ব। নেক্সট চোৱা, কাৰ্চিনডাল এইটো চুকত আছে, নেক্সট এইটো চুকত আহিলে, তাৰপিছত এইটো চুকত আহিছে, তাৰপিছত কোনটো চুকত যাব? এইটো চুকত আহিব। গতিকে ইয়াৰ চুকটো কেনেকৈ আঁকিব লাগিব? এইটো ফুলকৈ আঁকিছে, গতিকে নেক্সট চিত্ৰটো তোমালোকে আঁকিব লাগিব এনেদৰে। এইটো যেনেকৈ আছে তেনেদৰে আঁকিব লাগিব। এনেদৰে আঁকি ল'বা। তাৰপিছত এইফালে কাৰ্চিনডাল দিবা, এনেদৰে দিবা, আৰু
ইয়াত ৰং কৰি দিবা এনেদৰে লিখিবা ঠিক আছে এতিয়া তোমালোকৰ নেক্সটটো কি দিছে চাওঁ বলাচোন তলৰ চিত্ৰবোৰত একে অৱস্থা পাবলৈ কিমান পাক ঘূৰাব লাগিব মন কৰাচোন যেটো শুদ্ধ বুলি ভাবা ৰাইট চিন দিয়া এতিয়া ধৰক আমি কেইবাৰ লাগিব ইয়াত ধৰি লৈছো প্ৰথম গতিকে ইয়াৰ পৰা ঘূৰি ঘূৰি কিমান বাৰ লাগিব আমি হিচাপ কৰিম 1 2 1 1 2 3 4 5 6 গতিকে কি হৈছে 6/1 এটো 6/1 পাক লাগিব নেক্সটটো কিমান আছে চাওঁ 1 2 3 4 গতিকে 4/1 পাক এটো শুদ্ধ হ'ব 4/1 পাক নেক্সটটো কিমান পাক লাগিব 1 2 3 4 5 6 7 8 8/1 পাক এটো ৰাইট চিন হ'ব নেক্সটটো চাওঁ ডিটো কিমান পাক লাগিব ইয়াৰ পৰা ইয়ালে এপাক দুপাক তিনিপাক চাৰিপাক গতিকে কি হৈছে 4/1 পাক লাগিব ইয়াত দি থৈ আছে যেটো হয় হেতু ৰাইট চিন দি দিব লাগে ৰাইট চিন দিব কৈছে যেহেতু ৰাইট চিন দি দিবা নেক্সট দিছে তোমালোকৰ প্ৰতিফলনৰ সমমিতি চাওঁ আহা এতিয়া ইয়াত প্ৰতিফলন হৈছে চোৱা যেনেদৰে মই তোমালোকক এখন আইনালৈ কৰিবলৈ দিছো ইয়াৰ আগৰ ভিডিঅ'টোত তেনেদৰে ইয়াত যদি আমি দি দিওঁ আইনাখন তেতিয়া ইয়াৰ প্ৰতিফলন এই ছবিটোৰ প্ৰতিফলন আমি পানীত পাইছো গতিকে কোনডালে সমমিতি কৰিছে এই সমতলত থকা এই ডালে তেওঁলোক এই ছবিটো কি কৰিছে সমমিতিৰ প্ৰতিফলন হৈছে নেক্সট হাঁহ দুজনী কেনেদৰে প্ৰতিফলন হৈছে ইয়াত আৰু ইয়াত প্ৰতিফলন হৈছে তাৰ পিছত এটা ঘৰৰ প্ৰতিফলন কেনেদৰে হৈছে ইয়াত প্ৰতিফলন হৈছে ইয়াত প্ৰতিফলন এনেকেদৰে হৈছে আৰু ইয়াৰ ছবিটো প্ৰতিছবিটো ইয়াত প্ৰতিফলিত হৈছে ধন্যবাদ ছাত্ৰ ছাত্ৰী এইখনেই আছিল তোমালোকৰ 9 নম্বৰ পাঠত থকা সমমিতি পাত্ৰৰ কিছুমান কাৰ্যৰ তোমালোকৰ সৈতে আলোচনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা নেক্সট ভিডিঅ'টোত আমি দৈনন্দিন জীৱনত সংখ্যাৰ ব্যৱহাৰ এই পাঠ্যৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন আছে কুৱেশ্যনৰ এনসাৰসমূহ আমি সমাধান কৰিম থ্যাংক ইউ